মুসা আলাইহিস সালাম মজমত ঘোষণা করিলে ইয়া মানাসুল্লাহ, হে পাপী, যিজনে 40 বছর ধৰি তুমি আল্লাহৰ নাফরমানি কৰি আছা, তুমি অতি সোনকালে এই মজমুৰ পৰা তুমি ওলাই যোৱা। গুনাহগাৰ কোনজনে সেইজন তো গম পাই মই গুনাহগাৰ হয়। সেই মজমুৱাত সেই চিন্তাত পৰি গ'ল, আজি যদি মই ওলাই যাওঁ তেনে সকলোৱে গম পাব সেই পাপী মই হয়, আৰু যদি মই নোলাও সকলো মানুহ বিপদত পৰিব, বৰষুণ নাজিল নহয়, কি কৰা যায়? সেইজন ব্যক্তি চাদৰ এনেকুৱাকৈ নিজৰ মূৰত ঢাকি মেলি আল্লাহৰ ওচৰত কান্দি কান্দি দোৱা কৰিব ধৰিলে। কৈছে, হে আল্লাহ, 40 বছৰৰ পৰা তুমি মোৰ গুনাহ মানুহৰ পৰা লুকাই ৰাখিছা, মানুহক গম পাব দিয়া নাই, অৱগত হ'ব দিয়া নাই। এ আল্লাহ, মইতো তোমাৰে বান্দা হয়। এ আল্লাহ, মই আজি তোমাৰ ওচৰত মাফ বিচাৰিছো, ক্ষমা বিচাৰিছো। এ আল্লাহ, তুমি মোক মাফ কৰি দিয়া। বাস কান্দি কান্দি মনে মনে চকুৰ পানী দুটুপাল ওলাই দোৱা যেতিয়া কৰিব ধৰিলে, দোৱা কৰি আছে, বৰষুণ আৰম্ভ হৈ গ'ল। দোৱা কৰি আছে, বৰষুণ আৰম্ভ হৈ গ'ল। মুসা আলাইহিস সালাম আচৰিত। লগে লগে আল্লাহৰ লগত কথা পাতিছে, হে আল্লাহ, তুমি ক'লা মজমুৱাত এনেকুৱা এজন ব্যক্তি আছে, গুনাহগাৰ ব্যক্তি, পাপী ব্যক্তি, যিজনে 40 বছৰ ধৰি গুনাহ কৰি আছে, সেইজন ওলাই যোৱা নাই, আৰু তুমি ক'লা সেইজন নোলোৱালৈকে বৰষুণ নাহে। আকৌ বৰষুণ নাজিল হৈ গ'ল। আল্লাহ পাকে ক'লে, মই যিজনৰ কাৰণে বৰষুণ বন্ধ কৰি ৰখাই ৰাখিছিলো, মই সেইজনৰ উচিলা কৰিব বৰষুণ অৱতীৰ্ণ কৰিছো, বৰষুণ নাজিল কৰিছো। কওক সুবহানাল্লাহ। সেইজনৰ উচিলা কৰি তাৰপিছত মুসা আলাইহিস সালামে ক'লে, ঠিক আছে আল্লাহ, অন্তত মানুহজন মোৰ চিনাকি কৰাই দিয়া, কোনজন মানুহ হয়। তো মুসা আলাইহিস সালামক আল্লাহ পাকে ক'লে, এই মোৰ মুসা কালিমুল্লাহ, যিজন ব্যক্তিৰ মই গুনাহ আজি 40 বছৰ ধৰি মই লুকুৱাই ৰাখিলো, আজি তাৰ মোৰ মাজত চুলা হৈ গ'ল, তাৰ মোৰ মাজত আজি সম্পৰ্ক হৈ গ'ল, আজি সি গুনাহৰ পৰা সি মাফি বিচাৰিছে, গতিকে মই এতিয়া তোমাক সেই মানুহজনৰ চিনাকি কৰাব নোৱাৰো।